আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেল সম্বোধন সাইবাৰ অপৰাধ সম্পৰ্কীয় গোচৰ সন্দৰ্ভত এই সংবাদমেল সম্বোধন কৰিছে আমি পুনে পুনে আপোনালোকক এই মুহূৰ্তত সংবাদমেললৈ লৈ গৈছো গাঁও পাৰিলে কৈ দিবা দেই আজিৰ এইখন সংবাদমেল আয়োজন কৰা হৈছে এটা বিশেষ বিষয়ৰ ওপৰত বিষয়টো হৈছে আমাৰ সাইবাৰ ৰিলেটেড অপৰাধ মই প্ৰথমতে এটা বৰ্তমান আমাৰ ক্ৰাইম ব্ৰাঞ্চে কৰি থকা এটা কেছৰ বিষয়ে জনাই লওঁ কেছটো আছিলে যে এজন ব্যক্তিয়ে মোৰ অফিচত এটা অভিযোগ দাখিল কৰিলে যে তেখেতৰ নামত এটা বেংক একাউণ্ট ফেডাৰেল বেংকত খোলা হৈছিল আৰু সেই বেংক একাউণ্ট খোলাৰ পিছত বেংকৰ যি পাছবুক এটিএম কাৰ্ড এই সকলো এজন ব্যক্তিয়ে লৈ গ'ল আৰু তাৰ পিছত সেই বেংক একাউণ্টৰ লগত কি কৰিছে বা কি তাত ট্ৰানজেকশ্যন হৈছে এই বিষয়ে তেওঁ একো নাজানে গতিকে তেওঁৰ বেংক একাউণ্টৰ লগত কিবা অবৈধ কাম জড়িত থাকিব পাৰে তাৰ তদন্ত কৰিব লাগে এই অভিযোগটো অহাৰ পিছতে মই ক্ৰাইম ব্ৰাঞ্চক দায়িত্ব দিলো আৰু আমাৰ ক্ৰাইম ব্ৰাঞ্চৰ অফিচাৰসকলে অত্যন্ত তৎপৰতাৰে এনকুৱাৰী আৰম্ভ কৰিলে আৰু সেই এনকুৱাৰী আৰম্ভ কৰিবলৈ গৈ আমি দেখিলো এটা ভয়ংকৰ পৰিকল্পনা সাইবাৰ ক্ৰিমিনেলৰ এই পৰিকল্পনাটোনো কি বা তেওঁলোকৰ সেই মডাছ অপাৰেণ্ডিটোনো কি বা তেওঁলোকে কি ধৰণেৰে সাইবাৰ ক্ৰাইম সংঘটিত কৰাত এই সাধাৰণ মানুহক ইউজ কৰিছে বা সাধাৰণ মানুহক ইউজ কৰি বেংক একাউণ্ট খুলি সেই বেংক একাউণ্টৰ জৰিয়তে কেনেকৈ সাইবাৰ ক্ৰাইম সংঘটিত কৰিছে এই গোটেই ঘটনাটো পোহৰলৈ আহিছে এই এনকুৱাৰীৰ পিছতে লগে লগে আমি এটা কেছ ৰেজিষ্টাৰ কৰিলোঁ আৰু আমাৰ সাইবাৰ পুলিচ ষ্টেচনত 22 নম্বৰ কেছটো ৰেজিষ্টাৰ হ'ল আৰু তাৰ ইনভেষ্টিগেশ্যন আৰম্ভ হ'ল এই অভিযোগকাৰী যিজন সেই অভিযোগকাৰীজনক সোধা পোছা কৰি আমি গম পালোঁ যে তেওঁ আৰ্থিক অৱস্থা যথেষ্ট দুৰ্বল গতিকে তেওঁক পইচাৰ দৰকাৰ হৈছিলে আৰু তেওঁক কৰবাত গমো পাইছিলে যে এনেকৈ বেংক একাউণ্ট যদি খুলি দিয়া হয় তেতিয়াহ'লে তাৰ বিনিময়ত তেওঁক অলপ পইচা দিব তেওঁ তাতকৈ বেছি একো সন্দেহ কৰা নাছিলে তো তেওঁ এজন যুৱকৰ সংস্পৰ্শত আহে নাম হ'ল বাবলু দাসৰ ঘৰ উজান বজাৰত সেই বাবলু দাসে এই অভিযোগকাৰীক লৈ গৈ ফেডাৰেল বেংকত এই অভিযোগকাৰীৰ পেন নম্বৰ আৰু আধাৰ কাৰ্ড ডিটেইল তেওঁৰ ফটোগ্ৰাফ তেওঁৰ নাম ঠিকনা সকলোখিনি দি এটা বেংক একাউণ্ট খোলে বেংক একাউণ্ট খোলোতে এটা মোবাইল নম্বৰো দিব লাগে গতিকে সেই মোবাইল নম্বৰটো যিজন বাবলু দাস সেই বাবলু দাসে এটা মোবাইল নম্বৰ যোগাৰ কৰি দিছে আৰু ফেডাৰেল বেংক বা ইণ্ডাছইণ্ড বেংকত বেংক একাউণ্ট খোলাৰ লগে লগে এটা ইনষ্টেণ্ট কিট দি দিয়ে একাউণ্টৰ সেই য'ত বেংকৰ পাছবুক থাকে য'ত এটিএম কাৰ্ড থাকে আৰু এই গোটেই কিটটো বাবলু দাসে সংগ্ৰহ কৰি লৈছে আৰু সংগ্ৰহ কৰি লোৱাৰ পিছত অভিযোগকাৰীয়ে সেই বেংক একাউণ্টৰ বিষয়ে একো নাজানে বাবলু দাসক আমি আনিলোঁ বাবলু দাসক সোধা পোছা কৰিলোঁ বাবলু দাসক সোধা পোছা কৰোঁতে আৰু এটা ভয়ংকৰ ঘটনা আমাৰ নজৰত আহিলে বাবলু দাসে এনেকৈ বিভিন্ন ব্যক্তিৰ জৰিয়তে বেংক একাউণ্ট খোলায় আৰু বেংক একাউণ্ট খোলোতে যিটো ফোন নম্বৰ দিব লগা হয় সেই ফোন নম্বৰটো বাবলু দাস বা তেওঁৰ যিসকল এছ'চিয়েট আছে তেওঁলোকে সেই ফোন নম্বৰখিনি যোগাৰ কৰি দিয়ে আৰু সেই ফোন নম্বৰ দিবলৈ তেওঁলোকে বিভিন্ন মানুহৰ নামত সিম কাৰ্ড উলিয়াই থয়
এই ধৰণেৰে তেওঁলোকে বেংক একাউণ্টৰ কিট সংগ্ৰহ কৰি এজন ব্যক্তিক আকৌ তেওঁলোকে জমা দিয়ে সেইজন ব্যক্তি হ'ল অন্বেশ চন্দ্ৰ আমি অন্বেশ চন্দ্ৰক যেতিয়া আনিলোঁ সোধা পোছাৰ কাৰণে তেতিয়া গম পালোঁ যে এনেকে বহুতো লোক জড়িত হৈ আছে সাধাৰণ ব্যক্তিৰ নামত বেংক একাউণ্ট খুলি সেই বেংক একাউণ্টৰ গোটেই ডিটেইল তেওঁলোকে আনি পেলাই অন্বেশ চন্দ্ৰ বা তেনেকুৱা বিভিন্ন ব্যক্তিক দিয়ে এই বেংক একাউণ্টখিনি এই ধৰণৰ যি গেং জড়িত হৈ আছে তেওঁলোকে সংগ্ৰহ কৰি এই কিটটো বাই পোষ্ট তেওঁলোকৰ যি এছ'চিয়েট বিভিন্ন ৰাজ্যত বহি আছে সেই বিভিন্ন ৰাজ্যত বহি থকা তেওঁলোকৰ এছ'চিয়েটলৈ বাই পোষ্ট পঠাই দিয়ে আৰু লগতে এই যিটো একাউণ্টত যিটো মোবাইল নম্বৰ দিয়া হৈছে সেই মোবাইল নম্বৰৰ ডিটেইলো পঠাই দিয়ে বেংক একাউণ্টৰ কিটত যিহেতু এটিএম কাৰ্ডখন থাকে পাছবুক থাকে বেংক একাউণ্ট নম্বৰ গম পায় আৰু ফোন নম্বৰ এই গেংবিলাকে দিয়া গতিকে তেওঁলোকে সেই বেংক একাউণ্টটো মোবাইল এপত এক্টিভেট কৰাই বেংক একাউণ্টটো নিজে অপাৰেট কৰিবলৈ ধৰে কিন্তু আসল যিজন ব্যক্তিৰ নামত এই বেংক একাউণ্টটো খোলা হৈছিলে সেই ব্যক্তিজনে একোৱে গম নাপায় যে এই বেংক একাউণ্টটো কোনে অপাৰেট কৰি আছে আমি অন্বেশ চন্দ্ৰ বোলা যিজন যুৱক তেওঁ মাত্ৰ 22 বছৰ তেওঁ সোধা পোছা কৰি আমি এই গোটেই ঘটনাটো পোহৰলৈ আনিছোঁ যে গুৱাহাটীত এনেকুৱা বহুতো গেং জড়িত হৈ আছে যি সৰ্বসাধাৰণ ব্যক্তিক ধনৰ লোভ দেখুৱাই বেংক একাউণ্ট খোলে য'ত ফোন নম্বৰ এই গেঙে প্ৰভাইড কৰে আৰু বেংক একাউণ্ট খোলাৰ পিছত সেই বেংক একাউণ্টৰ এটিএম কাৰ্ড পাছবুক আৰু নিজে দিয়া মোবাইল নম্বৰখিনি এই গোটেইখিনি তেওঁলোকৰ এছ'চিয়েট বিভিন্ন ৰাজ্যত থকা আৰু বিদেশতো থকা বিশেষকৈ ডুবাইত থকা তেওঁলোকৰ এছ'চিয়েটলৈ বাই পোষ্ট পঠায় এতিয়া সেইসকল ব্যক্তিয়ে এই বেংক একাউণ্টৰ লগত কি কৰে এই গোটেই ঘটনাৰ তদন্তত এটা কথা দেখা গ'ল যে এই যিজন গেং ধৰি লওক অন্বেশ চন্দ্ৰ তেওঁ যে বিভিন্ন এজেণ্ট লগাই বেংক একাউণ্টখিনি কালেক্ট কৰি ওপৰলৈ পঠাইছে তাৰ বিনিময়ত তেওঁ 50,000 পৰা 60,000কৈ এটা একাউণ্টৰ বিনিময়ত টকা পায় আৰু যিজন ব্যক্তিৰ নামত খুলিলে সেই ব্যক্তিজনকো 5,000 পৰা 10,000 টকা দিয়ে গতিকে এজন সৰ্বসাধাৰণ ব্যক্তিয়ে কেইটামান টকাৰ লোভতে তেওঁ এটা বেংক একাউণ্ট খোলাই সেই বেংক একাউণ্টটো বেলেগক ব্যৱহাৰ কৰিবলৈ দি দিয়ে কিন্তু গম নাপায় যে সেই বেংক একাউণ্টটোৰ জৰিয়তে কেনেধৰণৰ ঘটনা সংঘটিত হৈ আছে এই ঘটনাৰ তদন্তত পোহৰলৈ অহা কথাটো হ'ল যে এই গোটেই বেংক একাউণ্টখিনি ব্যৱহাৰ কৰে চাইবাৰ ক্ৰিমিনেলে যি বহি আছে আমাৰ হয় অসমৰ পৰাও তেনেকুৱা সংঘটিত হৈ থাকিব পাৰে বা বিভিন্ন ৰাজ্যত তেওঁলোকে ঘাটি পাতি চাইবাৰ ক্ৰাইম সংঘটিত কৰি আছে বা বিদেশত বহি তেওঁলোকে চাইবাৰ ক্ৰাইম সংঘটিত কৰি আছে তেওঁলোক এতিয়া চাইবাৰ ক্ৰিমিনেলক এই ধৰণৰ ব্যক্তিৰ বেংক একাউণ্ট কিয় দৰকাৰ হ'ল চাইবাৰ ক্ৰাইম এতিয়া এটা যেতিয়া হয় ধৰি লওক কোনো ফেক ইনভেষ্টমেণ্ট স্কিমতে হওক বা এটা টেলিফোন আহিলে সেই টেলিফোনত ইলেক্ট্ৰিচিটি কাটি যাব বুলি পইচা যিটো ল'লে বা ফেচবুকত ফেক প্ৰফাইল খুলি মেছেজ পঠাই কোনোবা CRPFৰ মানুহে ফাৰ্নিচাৰ বিক্ৰী কৰিব খুব সস্তাতে দিব সেইটো কিনিবলৈ হওক এই ধৰণৰ বিভিন্ন যি প্ৰকাৰে চাইবাৰ অপৰাধীয়ে সৰ্বসাধাৰণ ব্যক্তিৰ পৰা টকা লুটি লৈ যায় সেই লুটি লৈ যোৱা টকাখিনি একাউণ্টলৈ যায় প্ৰথম কাৰণ একাউণ্ট পে'মেণ্ট কৰে গতিকে এই প্ৰথমতে যি ভিক্টিমে পে'মেণ্ট কৰিলে এটা একাউণ্টত গ'ল তাৰ পৰা ইমিডিয়েটলি সেই একাউণ্টৰ পৰা পইচাটো উলিয়াই চাইবাৰ ক্ৰিমিনেলে বেলেগ এটা একাউণ্টলৈ পঠালে তাৰপিছত তাৰ পৰা আকৌ থাৰ্ড একাউণ্টলৈ পঠালে 10-15 মিনিটৰ ভিতৰতে মাল্টিপল ট্ৰানজেকশ্যন কৰি দিয়ে যাতে ইনভেষ্টিগেটিং এজেঞ্চিয়ে ইমিডিয়েটলি একাউণ্টকেইটা ধৰিব নোৱাৰে এতিয়া আমি যেতিয়া এটা অভিযোগ পাওঁ অভিযোগ পোৱাৰ পিছত
আমি প্ৰথম বেংক একাউণ্টটো চাওঁ যে কোনটো বেংক একাউণ্টত পইচাটো সোমাইছে ভিক্টিমৰ পৰা এতিয়া সাইবাৰ ক্ৰাইমত জড়িত ব্যক্তিসকলে যদি জেনুইন বেংক একাউণ্ট দিয়ে তেতিয়া হলে সেই জেনুইন বেংক একাউণ্টে আমাক সেই সাইবাৰ ক্ৰিমিনেলৰ ওচৰলৈ লৈ যাব আমাক ক্লু দিব গতিকে আগতে সাইবাৰ ক্ৰিমিনেলে ফেক নাম দি কিছুমান বেংক একাউণ্ট খুলিছিলে আৰু তেওঁলোকে অপাৰেট কৰিছিলে আৰু তাত বেংকৰ মানুহো জড়িত থাকিব পাৰে কিন্তু যেহেতু যোৱা কেইবা বছৰৰ পৰাও এনেকুৱা ধৰণৰ সাইবাৰ ক্ৰাইম বহুত বৃদ্ধি হ'ল গতিকে বেংকৰ মানুহো যথেষ্ট বৰ্তমান কেয়াৰফুল হ'ল বেংক একাউণ্ট খুলিবলৈ গতিকে ফেক ডিটেইলছ দি ফেক নামত আজিকালি বেংক একাউণ্ট খোলাটো ইমান সহজ নহয় গতিকে সাইবাৰ ক্ৰিমিনেলে এতিয়া তেওঁলোকে জেনুইন মানুহৰ নামত জেনুইন একাউণ্ট খোলাই সেই একাউণ্ট তেওঁলোকে সাইবাৰ ক্ৰাইমত ব্যৱহাৰ কৰিবলৈ ধৰিলে এতিয়া জেনুইন একাউণ্ট কেনেকৈ পাব এই জেনুইন একাউণ্ট পাবলৈ তেওঁলোকে নিয়োগ কৰিলে বিভিন্ন এজেণ্ট আৰু এই এজেণ্টসকলে গৈ সৰ্বসাধাৰণ যি ব্যক্তি যি পঢ়া শুনাত অলপ কম যাৰ আৰ্থিক অৱস্থা দুৰ্বল আৰু যি সাইবাৰ ক্ৰাইমৰ বিষয়ে বিশেষ নাজানে বা তেওঁলোকে সন্দেহ নকৰে যে তেওঁলোকৰ বেংক একাউণ্টটো বিভিন্ন কামত বিভিন্ন অপৰাধত ব্যৱহৃত হ'ব বা কেতিয়াবা এই এজেণ্টসকলে এই ধৰণৰ সৰ্বসাধাৰণ ব্যক্তিক কয় যে মোৰ অলপ টকা পইচাৰ লেনদেন কৰিব লাগে বা মই কিবা বেটিঙত ট্ৰেড কৰিব লাগে সেইকাৰণে মোক কেইবাটাও একাউণ্ট দৰকাৰ হয় এই ব্যক্তিজনে সাধাৰণ ব্যক্তিজনে কোনো ধৰণৰ সন্দেহ নকৰি নিজৰ নামত এটা বেংক একাউণ্ট খুলি দি দিয়ে এতিয়া এই ধৰণৰ ঘটনা আমাৰ গুৱাহাটীত ধৰা পৰিছে মৰিগাঁৱত ধৰা পৰিছে বৰপেটাত ধৰা পৰিছে আৰু আমি গুৱাহাটীত কেছ লৈ আমি অসমৰ বিভিন্ন জিলাৰ পৰা এনেকুৱা অপৰাধী ধৰি আগতে আনিছোঁ কিন্তু এইটো স্কেলত যে এই ঘটনাটো সংঘটিত হৈ আছে ইমান ডাঙৰ স্কেলত আমি আসলতে গম পোৱা নাছিলোঁ এতিয়া এই বৰ্তমান যেটো ক্ৰাইম ব্ৰাঞ্চৰ কেছ আমি লৈছোঁ এই কেছৰ তদন্তত পোহৰলৈ আহিছে যে বহুতো আনসাসপেক্টিং ব্যক্তি যি সন্দেহ নকৰে যাৰ টকাৰ দৰকাৰ আছে সেই তেনেকুৱা ব্যক্তিক ভুৱা কিছুমান কথা কৈ আৰু কেইটামান টকাৰ লোভ দেখুৱাই এই সাইবাৰ ক্ৰিমিনেলৰ এজেণ্টসকলে বেংক একাউণ্ট তেওঁলোকৰ নামত খোলাই নিজৰ মোবাইল নিজে সংগ্ৰহ কৰা মোবাইল নম্বৰ কিছুমান লিংক কৰাই এই গোটেই বেংক একাউণ্ট ইয়াৰ পৰা দি আছে তেওঁলোকৰ সাইবাৰ ক্ৰিমিনেলৰ লগত জড়িত যিসকল এছ'চিয়েট বিভিন্ন ৰাজ্যত বা বিদেশত বহি আছে ইয়াৰ ফলত এই যাৰ নামত বেংক একাউণ্টটো খোলা হৈছে তেওঁৰ কি বিপদ হ'ব সেই ব্যক্তিজনে গম পোৱা নাই কাৰণ আমি যেতিয়া এটা তদন্তত যাম সেই তদন্তত আমি প্ৰথম চাম যে ভিক্টিমজনৰ পৰা পইচাটো গৈ কাৰ একাউণ্টত সোমাইছে এতিয়া সেই সোমোৱা একাউণ্টটো দেখা যাব যে এজন ব্যক্তিৰ নামত আছে আৰু সেই ব্যক্তিজন জেনুইন আমি সেই ব্যক্তিজনক বিচাৰি যাম সেই ব্যক্তিজনক বিচাৰি গৈ যেতিয়া আমি পাম তেতিয়া তেওঁক খুদিম যে পইচাটো আপোনাৰ তাত সোমালে তেওঁ নাজানিব তেওঁ ক'ব যে গম নাপাব কিন্তু আমাৰ পুলিচৰ তথ্য মতে ৰেকৰ্ড মতে এভিডেন্স মতে তেওঁৰ একাউণ্টত সোমাইছে আৰু তেওঁৰ নামত গোটেই বেংক একাউণ্টটো খোলা হৈছে গতিকে আইন মতে তেওঁ জগৰীয়া হ'ব গতিকে মই আজিৰ সংবাদমেলখন পতাৰ উদ্দেশ্য এটাই যে আমাৰ সৰ্বসাধাৰণ ব্যক্তিসকলক মই জনাওঁ যে আপোনালোকে যদি কেইটামান টকাৰ লোভত নিজৰ নামত বেংক একাউণ্ট খুলি কাৰোবাক ব্যৱহাৰ কৰিবলৈ দিছে তেতিয়াহ'লে সেই বেংক একাউণ্টখিনি নিশ্চিতভাৱে কোনোবা অপৰাধত জড়িত হৈ আছে বা কোনো অপৰাধ সংঘটিত কৰিবলৈ কোনোবাই ব্যৱহাৰ কৰিছে আমি সাইবাৰ ক্ৰাইমৰ যিমান তদন্ত কৰিছোঁ গুৱাহাটীত প্ৰতিটো তদন্ততে যিমানখিনি বেংক একাউণ্ট পাইছোঁ সেই বেংক একাউণ্টখিনি ব্যৱহাৰ কৰি আছে কোনোবাই কিন্তু আছে কোনোবা বেলেগ ব্যক্তিৰ নামত কিন্তু পুলিচে এভিডেন্স পাইছে যে বেংক একাউণ্টটো আপোনাৰ নামত আছে গতিকে আপোনাৰ বিৰুদ্ধে পুলিচে একশ্যন ল'বলৈ বাধ্য
মই সকিয়নি দিছোঁ সকলো ব্যক্তি এনেকুৱা ব্যক্তিক আৰু অনুৰোধ জনাইছোঁ যে যি ভুল কৰিলে আৰু যাতে এনেকুৱা ভুল নকৰে নিজৰ বেংক একাউণ্ট এনেকৈ খুলি আপোনালোকে কোনো বেলেগ ব্যক্তিক ব্যৱহাৰ কৰিবলৈ নিদিব আৰু সৰ্বসাধাৰণ ৰাইজক মই অনুৰোধ জনাওঁ যে যিকোনো ধৰণৰ একাউণ্ট ডিটেইল কোনো বেলেগ ব্যক্তিৰ লগত আপোনালোকে শ্বেয়াৰ নকৰিব আমাৰ পুলিচৰ ভাষাত এনেকুৱা ধৰণৰ একাউণ্টক মিউল একাউণ্ট বুলি কয় সাইবাৰ ক্ৰিমিনেলে যি এনেকুৱা একাউণ্ট ব্যৱহাৰ কৰে তেওঁলোকে সৰ্বসাধাৰণৰ পৰা লুটি নিয়া টকা ৰোটেট কৰাবলৈ এই গোটেই একাউণ্টবিলাক কোনো বেলেগ ব্যক্তিৰ নামত থাকে যিসকল ব্যক্তিয়ে নিজেই নাজানে যে তেওঁলোকৰ একাউণ্টৰ লগত কি হৈ আছে এই মিউল একাউণ্টৰ যোগেদি গোটেই সাইবাৰ ক্ৰাইম সংঘটিত হৈ আছে বৰ্তমান ক্ৰাইম ব্ৰাঞ্চত আমি যিটো কেছ লৈ তদন্ত কৰিছোঁ তাত আমি 4জন ব্যক্তিক এৰেষ্ট কৰিছোঁ বাবলু দাস অন্বেশ চন্দ্ৰ চিন্ময় চক্ৰৱৰ্তী আৰু অবিনাশ মাহাতো আটাইকেইজন গুৱাহাটীৰে যুৱক আৰু তেওঁলোক হঠাতে ধনী হৈ গৈছিলে আৰু তেওঁলোকৰ যি লাইফষ্টাইল আমি দেখিছোঁ তাতে অন্বেশ চন্দ্ৰ আৰু তেওঁৰ লগৰীয়া কেইজনমান যোৱা 2 বছৰত তেওঁলোকে কেইবাবাৰো বিদেশ ভ্ৰমণ কৰিছে আৰু বিশেষকৈ ডুবাই ভ্ৰমণ কৰিছে এই সাইবাৰ ক্ৰিমিনেলৰ যি মাষ্টাৰ বহি আছে ডুবাইত সেই ডুবাইত বহি থকা মাষ্টাৰসকলে তেওঁলোকৰ থকা খোৱা অহা যোৱাৰ গোটেই ব্যৱস্থা কৰিছে আৰু এই ব্যক্তিসকলে ভালদৰে জানে যে তেওঁলোকে সাইবাৰ ক্ৰাইমত জড়িত হৈ আছে এতিয়া কথাটো হ'ল যে এই যুৱকসকলৰ যি অভিভাৱকসকলে কি গম পোৱা নাছিল নেকি যে হঠাতে তেওঁলোকৰ হাতত টকা ক'ৰ পৰা আহিলে আমি যেতিয়া প্ৰশ্ন কৰিছিলোঁ অন্বেশ চন্দ্ৰক যে তোমাৰ দেউতা এজন ইঞ্জিনিয়াৰ প্ৰাইভেট সেক্টৰত কাম কৰা তুমি যে হঠাতে তোমাৰ হাতত ইমান টকা পইচা আহিলে আৰু তোমাৰ লাইফষ্টাইল বেলেগ হ'ল দেউতা মাহঁতে সোধা নাই যে কি কাম কৰা বুলি 22 বছৰীয়া ল'ৰা এটা তেওঁ কৈছে যে মই ট্ৰেডিং কৰোঁ বুলি কৈছিলোঁ হুৱেৰেজ তেওঁ সাইবাৰ ক্ৰাইমত জড়িত হৈ আছে তেওঁলোকৰ লাইফষ্টাইল দেখিলে গম পায় যে যথেষ্ট টকা পইচা তেওঁলোকৰ হাতত আছে আৰু এই ধৰণৰ মিউল একাউণ্ট খুলি তেনেকুৱা মিউল একাউণ্ট এই গেংটোৱেও এই অন্বেশ চন্দ্ৰ আৰু তেওঁৰ লগত জড়িত থকা বাকীসকল মিলি তেওঁলোকে নিজেও এই এনেকুৱা ধৰণৰ বেংক একাউণ্ট অপাৰেট কৰি আছে গতিকে তেওঁলোকে এটা বিশেষ ঘৰ হাতীগাঁও এৰিয়াত ভাড়াত লৈ ফ্লেট যথেষ্ট খৰচী ফ্লেট ভাড়াত লৈ তেওঁলোকৰ কাম চলাই আছিলে আগতে তেওঁলোকে নিজা ঘৰত থাকি চলাইছিল যদিও কেইমাহমানৰ পৰা তেওঁলোকে ফ্লেটটো লৈছে য'ত ফূৰ্তি কৰিব পাৰ্টি কৰিব আৰু তেওঁলোকে এই সাইবাৰ ক্ৰাইম ৰিলেটেড কামখিনিও কৰিব এই ফ্লেটটো আমি যেতিয়া ৰেড মাৰিলোঁ সাৰ্চ কৰিলোঁ পৰহি তেতিয়া তাত যথেষ্ট আমি একাউণ্ট ৰিলেটেড বস্তু পাইছোঁ তাৰ ভিতৰতে 44খন আমি চেকবুক পাইছোঁ বিভিন্ন ব্যক্তিৰ নামত থকা 12খন পাছবুক পাইছোঁ বিভিন্ন ব্যক্তিৰ নামত থকা 49খন ডেবিট কাৰ্ড পাইছোঁ 17খন সিম কাৰ্ড বিভিন্ন মোবাইল সাৰ্ভিস প্ৰভাইডাৰৰ ফৰেন কাৰেন্সি পাইছোঁ ফোন পেৰ স্কেনাৰ পাইছোঁ তেওঁলোকৰ ড্ৰাইভিং লাইসেন্স পাইছোঁ মোবাইল হ্যান্ডসেটস পাইছোঁ এখন পাছপোৰ্ট পাইছোঁ অন্বেশ চন্দ্ৰৰ য'ত ফৰেন ভিজিটৰ ডিটেইল আছে আৰু এখন এল্টো কাৰ্ড পাইছোঁ এতিয়া আপোনালোকে বোধহয় ধৰিব পাৰিছে এই গোটেই ঘটনাটো কেনেকৈ সংঘটিত হয় অতি থোৰতে মই আকৌ কৈ দিছোঁ যে সাইবাৰ ক্ৰিমিনেলক বেংক একাউণ্টৰ দৰকাৰ হয় তেওঁলোকে সৰ্বসাধাৰণৰ পৰা লুটি নিয়া পইচা ৰোটেট কৰাবলৈ এই ধৰণৰ বেংক একাউণ্ট আগতে ফেক নামত এই অপৰাধীয়ে খুলিছিলে কিন্তু বৰ্তমান ইমান সহজ নহয় ফেক নামত ফেক ডিটেইল দি পেলাই খোলা তেওঁলোকে সেই কাৰণে জেনুইন একাউণ্ট বিচাৰি তেওঁলোকৰ এজেণ্ট নিয়োগ কৰে সেই এজেণ্টখিনিয়ে সৰ্বসাধাৰণ অশিক্ষিত বা আৰ্থিকভাৱে দুৰ্বল
কিছু ব্যক্তিক পইচাৰ লোভ দেখুৱাই সেই ব্যক্তিসকলৰ নামত বেংক একাউণ্ট খোলুৱাই আৰু বেংক একাউণ্ট খোলোতে যিটো মোবাইল নাম্বাৰ দিব লাগে সেই মোবাইল নাম্বাৰটো এই এজেণ্টসকলে দিয়ে বেংক একাউণ্ট খোলাৰ লগে লগে যি ইনষ্টেণ্ট একাউণ্ট কিটটো দিয়ে য'ত পাছবুক চেকবুক এটিএম কাৰ্ড থাকে গোটেই কিটটো এই এজেণ্টে এই ব্যক্তিজনৰ পৰা লৈ লয় আৰু লৈ এই এজেণ্টখিনিয়ে সেই গোটেই কিটটো পঠাই দিয়ে তেওঁলোকৰ যি লগৰীয়া বেলেগ ৰাজ্য বা বিদেশত বহি আছে তেওঁলোকলৈ আৰু এই চাইবাৰ ক্ৰিমিনেলখিনিয়ে এই বেংক একাউণ্টটো মোবাইল বেংকিঙৰ জৰিয়তে এক্টিভেট কৰাই চাইবাৰ ক্ৰাইমৰ জৰিয়তে মানুহৰ পৰা যি পইচা ঠগি লয় সেই পইচাখিনি ৰোটেট কৰাবলৈ ব্যৱহাৰ কৰে এই অপৰাধত যেতিয়া তদন্ত হয় তদন্তত পুলিচে গৈ এই ব্যক্তিসকলৰ নামত থকা একাউণ্ট পায় আৰু পুলিচে সেই ব্যক্তিসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'বলৈ বাধ্য হয় মই পুনৰবাৰ সকলো ব্যক্তিকে অনুৰোধ জনাওঁ যে এনেকুৱা ধৰণৰ ট্ৰেপত আপোনালোক নাহিব কেইটামান 5-10 হাজাৰ বা 20 হাজাৰ টকাৰ কাৰণে আপোনালোক গ্ৰেপ্তাৰ হ'বলগীয়া হ'ব পাৰে এই গোটেই অপৰাধ যিটো বেংক একাউণ্ট ৰিলেটেড অপৰাধৰ মডাছ অপাৰেণ্ডিৰ বিষয়ে মই আপোনালোকক ক'লোঁ ইয়াৰ জৰিয়তে মই আপোনালোকক আৰু কেইটামান চাইবাৰ ক্ৰাইমৰ লগত জড়িত কিছু তথ্য দিব বিচাৰিছোঁ যোৱা কেইবাবছৰ ধৰি আপোনালোক সকলোৱে দেখিছে আৰু সৰ্বসাধাৰণ ৰাইজৰ পৰা অভিযোগ পাই আমি গম পাইছোঁ যে চাইবাৰ ক্ৰাইম যথেষ্ট বাঢ়িছে আৰু সেই কাৰণে গুৱাহাটীত বৰ্তমান এটা ফুল ফ্লেজেড চাইবাৰ পুলিচ ষ্টেচনে কাম কৰি আছে আমাৰ হাতত পৰা বিভিন্ন অভিযোগখিনি চাই আমি যিটো দেখিছোঁ যে চাইবাৰ ক্ৰিমিনেলে বিভিন্ন তৰিকা ব্যৱহাৰ কৰে বিভিন্ন মডাছ অপাৰেণ্ডি ব্যৱহাৰ কৰে মানুহক ঠগিবলৈ এটা হ'ল APDCL স্কেম তেনে সহজ কথা এটা ফোন আহিব আপোনাৰ তালৈ ক'ব যে আজি আপোনাৰ যিটো প্ৰিপেইড ইলেক্ট্ৰিচিটি হেতু কাটা যাব কাৰণ তাত যিটো এমাউণ্ট আছিল হেতু শেষ হৈছে বা এটা টেক্সট মেছেজ আহিব যে আপোনাৰ ইলেক্ট্ৰিচিটি কানেকশ্যন আজি ডিসকানেক্ট কৰি দিয়া হ'ব কাৰণ আপোনাৰ প্ৰিপেইড মিটাৰত পইচা নাই যদি কানেকশ্যনটো চলাই ৰাখিব লাগে তেতিয়া হলে আপুনি ইমিডিয়েটলি পে কৰিব লাগিব আৰু সেই পে কৰিবলৈ যেতিয়া যাব তেতিয়া গম পাব যে পিছতহে গম পাব যে সেই পইচাটো আসলতে চাইবাৰ ক্ৰিমিনেলকহে দিলে এটো হল APDCL স্কেম আৰু এটা উপায় চাইবাৰ ক্ৰিমিনেলে লয় যিটোক আমি ডিজিটেল এৰেষ্ট বা অনলাইন এৰেষ্ট বুলি কওঁ সাডেনলি এটা ফোন আহিলে ফোনটো ৰিসিভ কৰি যিজনে ফোন কৰিছে তেওঁ ক'ব যে আপোনাৰ পুত্ৰ বা জীয়ৰীক এৰেষ্ট কৰা হৈছে মুম্বাই বা দিল্লীত আৰু যদি পুত্ৰ হয় ক'ব যে তেওঁ কিবা ৰেপ কেছত জড়িত আৰু জীয়ৰী হলে কেতিয়াবা ক'ব যে তেওঁ ড্ৰাগছ কেছত ধৰা পৰিছে গতিকে এৰেষ্ট কৰা হৈছে আৰু হেতু কনভিন্স কৰিবলৈ ব্যাকগ্ৰাউণ্ডত পুলিচে কাৰোবাক পিটি থকা এনেকুৱা চিঞৰৰ শব্দও শুনাব আৰু নিজকে কলাৰে চিনাকি দিব যে মই আমুক পুলিচ ষ্টেচনৰ বা আমুক ক্ৰাইম ব্ৰাঞ্চৰ আমুকজন অফিচাৰে কৈ আছো তাৰ পিছত ক'ব যে যদিহে কেছটো সেটল কৰিব লাগে আপুনি ইমিডিয়েটলি 10 মিনিটৰ ভিতৰত আপুনি যদি পেমেন্ট কৰিব পাৰে তেতিয়া হলে আমি তাক এৰি দিম এনেকুৱা বহুত ব্যক্তি আছে তেওঁৰ পুত্ৰ গুৱাহাটীতে আছে কিন্তু সাডেনলি এনেকে ফোনটো পাই তেওঁ ভয়তে পইচা পেমেন্ট কৰি দিছে পিছতহে গম পাইছে যে যেতিয়া নিজৰ পুত্ৰৰ লগত বা জীয়ৰীৰ লগত কথা হৈছে তেতিয়া গম পাইছে যে তেনেকুৱাটো একো ঘটনা হোৱাই নাছিল তো এনেকুৱা বহুতো ফোন আহি আছে আৰু এটা উপায় চাইবাৰ ক্ৰিমিনেলে লয় যে ফোন আহে নিজকে কয় যে মই মুম্বাই কাস্টমছৰ পৰা কৰি আছো বা দিল্লীৰ কাস্টম ডিপাৰ্টমেণ্টৰ পৰা কৰি আছো বা চেন্নাই কাস্টম ডিপাৰ্টমেণ্টৰ পৰা কৰি আছো আপোনাৰ নামত এটা পাৰ্সেল আহিছে বা পাৰ্সেল পঠোৱা হৈছে যেটো টাইৱান বা দুবাই বা এনেকুৱা জায়গাত যাব
আৰু পাৰ্চেলটো চেক কৰোঁতে ভিতৰত ড্ৰাগছ পোৱা গৈছে গতিকে কেছ আপোনাৰ নামত ৰেজিষ্টাৰ হৈছে যদিহে আপুনি কেছটো সেটেল কৰিব বিচাৰে 10 বা 15 মিনিটৰ ভিতৰত আপুনি ইমান টকা পেমেন্ট কৰি দিয়ক তেতিয়া আমি কেছটো দবাই থৈ দিম বহুতো ব্যক্তিয়ে ভয়তে একো ভেৰিফাই নকৰাকৈ তেওঁলোকে পেমেন্ট কৰি দিয়ে পেমেন্ট কৰাৰ পিছতহে গম পায় যে এইটো আছিল সাইবাৰ ফ্ৰড আৰু এটা দেখা যায় বৰ্তমান খুব সঘনাই আমি অভিযোগ পাব ধৰিছো লোন এপ এনেকুৱা বহুতো এপ্লিকেশন এপ বুলি যাক আমি কওঁ এপ্লিকেশন আছে যি পাব্লিসিটি দি থাকে আমি লোন দিও বুলি তো আমাৰ বহুতো ব্যক্তিয়ে সহজলভ্য লোনৰ আশাত তাত নিজকে ৰেজিষ্টাৰ কৰাই তাৰ পৰা লোন লবলৈ গৈ লোন পেমেন্টৰ নামত বহুতো নিজৰ খুব হাৰ্ড আৰ্ন মানি হেৰুৱাই গতিকে এনেকুৱা আনভেৰিফাইড এপৰ পৰা যাতে কোনো ব্যক্তিয়ে লোনৰ লেনদেন একো নকৰে কেতিয়াবা আৰু এটা স্কেম আছে যে ওয়ার্ক ফ্রম হোম আপোনাৰ তালে এখন মেইল আহিলে বা এনেকুৱা ধৰণৰ এডভাৰটাইজমেন্ট দিলে যে আপুনি এখিনি কাম ঘৰতে বহি কৰিব পাৰিব তাৰ কাৰণে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু আপোনাক কিমানকে পেমেন্ট কৰি দিয়া হ'ব একো ভেৰিফাই নকৰাকৈ বহুতে তেনেকুৱা সেই ওয়ার্ক ফ্রম হোম স্কেমত তাত নিজকে ৰেজিষ্টাৰ কৰাই কিছুমান কাম কৰি দিয়ে আৰু কৰাৰ নামতে তেওঁ নিজকে পেমেন্টও কৰি থাকে এনেকে বহুতো ব্যক্তি সৰ্বশ্ৰান্ত হৈছে এনেকুৱা আনভেৰিফাইড ৱেবছাইটত যাতে নিজকে ৰেজিষ্টাৰ কৰে কোনো ধৰণৰ পইচা পেমেন্ট যাতে নকৰে আৰু কোনো ধৰণৰ কাম যাতে কোনো ব্যক্তিয়ে নকৰে আৰু এটা দেখা যায় যে হোটেল বুকিং ফ্লাইট বুকিং বা বেলেগ ধৰণৰ যিকোনো বুকিং কিছুমান সাইট থাকে যিখিনি ভেৰিফাইড নহয় এই বুকিংৰ নামত বহুতো ব্যক্তি সৰ্বশ্ৰান্ত হোৱা দেখা গৈছে হেতু এটা সাইবাৰ ক্ৰিমিনেলৰ এটা উপায় মানুহক ঠগাৰ বহুতো ব্যক্তিৰ অভিযোগ আমি সাইবাৰ সেলত পাইছো য'ত মানুহে কোটিলৈকে টকা হেৰুৱাইছে ইনভেষ্টমেন্ট ফ্ৰডৰ নামত বহুতো এপ্লিকেশন আছে য'ত কয় যে ইমান টকা ইনভেষ্ট কৰিলে ইমান টকা ৰিটাৰ্ণ দিয়া হ'ব আৰু সেই যিটো ৰিটাৰ্ণ দিয়ে যথেষ্ট লোভনীয় 10% ৰিটাৰ্ণ পাৰ মান্থ 7% ৰিটাৰ্ণ পাৰ মান্থ আৰু বহুতো ব্যক্তিয়ে ইনভেষ্ট কৰাৰ পিছত এটা ফিক্টিচিয়াস ৰিটাৰ্ণ দেখুৱাই থাকে সেই ৱেবছাইটটোৱে যে আপোনাৰ পইচাটো যি ইনভেষ্ট কৰিলে আজি ইমান % বাঢ়িলে আৰু সেইটো হল ভাৰ্চুৱেল হে তাৰ পিছত সেই বহা দেখি পেলাই ব্যক্তিজনে আৰু বেছি পইচা লগাই দিয়ে আৰু পিছত দেখুৱাই যে আপোনাৰ হেতু 20% বাঢ়ি গল তো এই ব্যক্তিজন লাহে লাহে ট্ৰেপত সময় গৈ থাকে কিন্তু তেওঁ ফিজিক্যালি একো পইচা ঘূৰাই পোৱা নাই ভাৰ্চুৱেলি হে তেওঁ কৈ আছে যে আপোনাৰ পইচাটো 20% বাঢ়িলে 30% বাঢ়িলে আপোনাৰ নামত এটো একাউন্ট খোলা হৈছে একাউন্টত আপোনাৰ পইচা বাঢ়ি ইমান টকা হৈছে গৈ এনেকে বাঢ়ি যেতিয়া সেই পইচাখিনি উলিয়াবলে বিচাৰতেহে গম পাই যে হেতু পইচা আসলতে ভাৰ্চুৱেলি হে কৈ আছে তেনেকুৱাটো একো পইচাই নাই whereas এই ব্যক্তিজনেটো অলৰেডি যিটো বেংক একাউন্টত পেমেন্ট কৰিব বা যিটো ৱেবছাইটত পেমেন্ট কৰিব দি আছিল তেওঁ নিজে পেমেন্ট কৰি কোটি টকা লৈকে হেৰুৱাইছে গতিকে আনভেৰিফাইড এনেকুৱা কোনো ধৰণৰ ইনভেষ্টমেন্ট এপত যাতে আমাৰ ৰাইজে কোনো ধৰণৰ টকাৰ বিনিয়োগ নকৰে এই গোটেইখিনি হল সাইবাৰ ফ্ৰড আমি চেষ্টা কৰি টকা উলিয়াবলৈ চাও কিন্তু আমি যথেষ্ট কম পৰিমাণেহে সফল হ'ব পাৰিছো এটা আৰু সাইবাৰ ক্ৰিমিনেলে যিটো ব্যৱহাৰ কৰি আছে মিউল একাউন্টৰ কথা হেতু মই সবিস্তাৰে আপোনালোকক কলো আৰু এটা চলি আছে যে এখন ইমেইল আহিব সেই ইমেইলত ওপৰত লেটাৰ হেডত থাকিব ইন্টেলিজেন্স ব্যুৰো একেলগে থাকিব ষ্টেট সাইবাৰ সেল আকৌ ওপৰত থাকিব ব্যুৰো অফ পুলিচ ৰিচাৰ্চ এণ্ড ডেভেলপমেন্ট তলত সাইন কৰা থাকিব ডাইৰেক্টৰ ইন্টেলিজেন্স ব্যুৰো
ষ্টেট পুলিচ চিফ এনেকুৱা বিভিন্ন ব্যক্তিৰ নাম দিব য'ত এতিয়া চলি আছে যে ডাইৰেক্টৰ ইণ্টেলিজেন্স ব্যুৰ তপন ডেকাৰ ছাৰৰ ছিগনেচাৰ দেখুৱায় হুৱেৰেজ ওপৰত লেটাৰ হেড আছে BPRND মানে ব্যুৰ অফ পুলিচ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট আৰু এই ইমেইলখনৰ যিখন লেটাৰৰ কণ্টেণ্টটো আছে ব্যক্তিজনক ক'ব যে আমি আমাৰ আইবিত এনালাইচিছ কৰি চাইবাৰ সেলে এনালাইচিছ কৰি গম পাইছোঁ যে আপুনি যিখিনি প্ৰহিবিটেড পৰ্নোগ্ৰাফিক সাইট সেই খুব সাইট ব্যৱহাৰ কৰিছে চাইল্ড পৰ্নোগ্ৰাফি আপুনি সোৱাৰ তথ্য হাতত পৰিছে আপুনি ইয়াৰ বিষয়ে জাস্টিফাই কৰক আৰু জাস্টিফাই কৰিবলৈ এই মেইলটোতে আমাক ৰিপ্লাই কৰক আমি যদি সন্তুষ্ট হওঁ আপোনাৰ জাস্টিফিকেশনত তেতিয়া হলে আমি ইয়াতে বৰ্তমান তদন্ত বন্ধ কৰিম নহলে আমি ফাৰ্দাৰ তদন্ত জাৰি ৰাখিম এই ধৰণৰ বহুতো মেইল আহিবলৈ ধৰিছে বিভিন্ন ব্যক্তিক আৰু কোনোবাই যদি ভয়তে সেই মেইলত ৰিপ্লাই কৰে বা যিকোনো ধৰণে ৰিপ্লাই কৰে যে মই চোৱা নাই বা চাইছো বা এনে মই ভুলতে আহি গ'ল এনেকুৱা ধৰণৰ তেতিয়া সেই সাইবাৰ ক্ৰিমিনেলে বিভিন্ন প্ৰকাৰে এই ব্যক্তিজনক ভয় খুৱাবলৈ ধৰে আৰু শেষত গৈ পইচা দিবলৈ বা পেমেন্ট কৰাবলৈ বাধ্য কৰায় এইটো এটা সাইবাৰ স্কেম চলি আছে আৰু এটা আপোনালোকেও গম পাব বা ৰাইজৰ জ্ঞাতাৰ্থে মই জনাও যে সাইবাৰ ক্ৰাইমৰ আৰু এটা মডাছ অপাৰেণ্ডি হ'ল আমাৰ হোৱাটছআপ কলত সাডেনলি এটা ভিডিঅ' কল আহিব আৰু সেই ভিডিঅ' কলটো যদি কোনোবা ব্যক্তিয়ে ৰিচিভ কৰাৰ লগে লগে স্ক্ৰিনত এগৰাকী উলংগ মহিলাৰ ফটো আহিব আৰু অকস্মাতে হোৱা ঘটনাত মানে তলকিব নোৱাৰি ব্যক্তিজনে ডিসকানেক্ট কৰে এই ডিসকানেক্ট কৰা আৰু ৰিচিভ কৰাৰ মাজত যি কেই সেকেন্ডমান সময় সেই সময়ত স্ক্ৰিনখনত ব্যক্তিজনৰো ফটোখন থাকে আইকনটো আৰু স্ক্ৰিনত সেই উলংগ মহিলা কোনোবা এজনীৰ সেই ফটোখন থাকে এই গোটেই কেই সেকেন্ডমান সময় ৰেকৰ্ডিং কৰি লৈ লয় আৰু সেইটো এটা ক্লিপ হৈ যায় ইমিডিয়েটলি সেই ক্লিপটো এই ব্যক্তিজনলৈ সাইবাৰ ক্ৰিমিনেলে পঠাই দিয়ে আৰু তাত তলত লিখে যে আপুনি কোনো উলংগ মহিলাৰ লগত কথা পাতি আছে আৰু এই ক্লিপটো আমি ভাইৰাল কৰি দিম যদি ভাইৰাল কৰিব নালাগে তেতিয়া হলে আমাক ইমান টকা পেমেন্ট কৰিব লাগিব এনেকুৱা বহুতো ধৰণৰ অভিযোগ আমি পাইছো মই ৰাইজৰ জ্ঞাতাৰ্থে জনাও যে এনেকুৱা যদি কাৰোবাৰ লগত হয় ভয় খাব নালাগে আপোনালোকে এনেকুৱা ধৰণৰ ফোন কল বা এনেকুৱা ধৰণৰ মোবাইল নাম্বাৰ আপোনালোকে হোৱাটছআপ বা বাকি নৰ্মেল ফোনত ব্লক কৰি গৈ থাকক একো নহয় আৰু এটা মই আপোনালোকক জনাও যে সাডেনলি এটা ফোন আহিব বা টেক্সট মেছেজ আহিব ক'ব যে ভুলতে আপোনাৰ বেংক একাউণ্টত কিছু টকা মোৰ সোমাই গ'ল গতিকে আপুনি টকাখিনি ইমিডিয়েটলি ঘূৰাই দিয়ক নহলে মই পুলিচ কেছ দিম এজন ব্যক্তিয়ে যদি ভয় খায় বা নিজৰ একাউণ্টটো বা চেক নকৰাকৈ ভয় খোৱা দেখুৱাই তেতিয়া হলে সেই সাইবাৰ ক্ৰিমিনেলে আৰু ভয় খুৱাই তেওঁৰ পৰা যথেষ্ট টকা লৈ যোৱাৰ ঘটনাও সংঘটিত হৈছে এনেকুৱা যদি ফোন আহে তেতিয়া হলে সেই ফোন নাম্বাৰখিনি ব্লক কৰি গৈ থাকিব আৰু এটা খুব সঘনাই ঘটি থকা সাইবাৰ ক্ৰাইম হ'ল যে ফেক ফেসবুক প্ৰফাইল মোৰ নামতে আজিলৈকে 50টাতকৈ বেছি ফেক ফেসবুক প্ৰফাইল খোলা হৈছে আৰু সেই ফেসবুক প্ৰফাইল খুলি মোৰ ফ্ৰেণ্ড লিষ্টত থকা বিভিন্ন ব্যক্তিলৈ মেছেজ পঠাই আৰু মেছেজত কয় যে মোৰ চিনাকি এজন CRPFৰ অফিচাৰ বা আৰ্মি অফিচাৰে কিছু ফাৰ্নিচাৰ বিক্ৰী কৰিব বিচাৰিছে যদি আপুনি ইন্টাৰেষ্টেড খুব সস্তাতে আপুনি ল'ব পাৰে আপোনাক আমুক অফিচাৰে কন্টেক্ট কৰিব গতিকে তেওঁৰ লগত কথা পাতি ল'ব যেহেতু মোৰ চিনাকি কোনোবা বন্ধু তেওঁ ভাবে যে সঁচাকে এনেকুৱা হ'ব পাৰে আৰু তেওঁ সস্তাত পোৱাৰ আশাত এনেকুৱা ফাৰ্নিচাৰ কিনিবলৈ গৈ নিজে 50 বা 60 বা 70 হাজাৰ টকা হেৰুৱাইছে গতিকে এনেকুৱা ফেসবুক মেছেজ যদি আহে
এনেকুৱা ধৰণৰ মেছেজ এণ্টাৰটেইন নকৰিব। এটা নতুন ঘটনা পোহৰলৈ আহিছে চাইবাৰ ক্ৰাইমৰ। আমাৰ যি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আছে, AI বুলি যাক কওঁ, AI ইউজ কৰি ভইচ মডুলেট কৰি এজন ব্যক্তিৰ একজেক্ট ভইচ বনাব পাৰে। এই ঘটনাটো চলি আছে। ধৰি লওক মোৰ উদাহৰণে দিছোঁ, ছাডেনলি আপোনালোকে এটা ফোন কল পাব পাৰে য'ত একজেক্টলি মোৰ ভইচৰ নিচিনা হ'ব আৰু সেই ভইচত ক'ব যে মোৰ আমুকজন বন্ধু আছে, তেওঁক অলপ পইচাৰ দৰকাৰ আছে, আপুনি যদি দিব পাৰে ইমিডিয়েটলি দি দিয়ক, পিছত মই সেইটো আপোনাক ঘূৰাই দিম। এনেকুৱা ঘটনা সংঘটিত হৈছে। যদি এনেকুৱা আননোন ফোন নম্বৰৰ পৰা এনেকৈ কল আহে, মই ৰাইজক অনুৰোধ জনাওঁ যে আপোনালোকে এনেকুৱা ফোন কল এণ্টাৰটেইন নকৰিব আৰু নিজৰ কষ্টোপাৰ্জিত ধন যাতে আপোনালোকে নেহেৰুৱায়। এনেকুৱা প্ৰতিদিনেই চাইবাৰ অপৰাধীয়ে নতুন নতুন উপায় অৱলম্বন কৰি আমাৰ সৰ্বসাধাৰণ ৰাইজক ঠগিবলৈ চেষ্টা কৰি আছে। ইয়াৰ পৰা বাচি থকাৰ একমাত্ৰ উপায় হ'ল সজাগতা। ৰাইজে সজাগ হ'লে তেওঁলোকৰ কষ্টোপাৰ্জিত ধন হেৰুৱাব লগাত নপৰে। মই ৰাইজক অনুৰোধ জনাইছোঁ যে আপোনালোক সজাগ হওক আৰু সেই চাইবাৰ ক্ৰিমিনেলৰ কবলত যাতে নপৰে তাৰ কাৰণে অলপ সচেতন হওক। আমাৰ চাইবাৰ পুলিচ ষ্টেচনটো যোৱা বছৰ ছেপ্টেম্বৰ মাহত আমি ফাংচনেল কৰিছিলোঁ। আমি যদি পৰিসংখ্যা চাওঁ, এতিয়ালৈকে আমি পোৱা কমপ্লেইনৰ সংখ্যা হৈছে 606খন। 606টা আমি অভিযোগ পাইছোঁ চাইবাৰ ক্ৰাইম ৰিলেটেড। গুৱাহাটীত বহুতো অভিযোগকাৰীয়ে হয়তো অভিযোগ কৰাও নাই। যিখিনি আমাৰ হাতত তথ্য আছে তাৰ পৰা দেখা যায় যে এই যোৱা বছৰত 35 কোটিতকৈও বেছি টকা চাইবাৰ অপৰাধীৰ কবলত পৰি এই অভিযোগকাৰীখিনিয়ে হেৰুৱাইছে। আৰু আমি তদন্ত কৰি যিখিনি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ, এইটো যথেষ্ট নগণ্য, মাত্ৰ 2.5 কোটি টকা। গতিকে আপোনালোকে ভাবি চাওক যে আমাৰ সৰ্বসাধাৰণ ৰাইজ কেনেকুৱা ধৰণেৰে সৰ্বশ্ৰান্ত হৈছে এই চাইবাৰ অপৰাধীৰ কবলত পৰি। তাৰ পৰা বাচি থাকিবলৈ একমাত্ৰ উপায় হৈছে সচেতনতা। ৰাইজ সচেতন হওক যাতে এই চাইবাৰ অপৰাধীয়ে আপোনালোকৰ কষ্টোপাৰ্জিত ধন লুটি লৈ যাব নোৱাৰে। ধন্যবাদ। কোনটো? এইটোতো আমাৰ বৰ্তমান হেৰিহে কৰি আছোঁ। আমি আজি এইটোতো এনকুৱাৰী কৰি আছোঁ। সন্ধিয়াৰ ফাললৈ আমি চাম কি হৈছে। চফল দাসটো আমাৰ হাতত আছে। মই সেইটো কেছ আমি ডিল কৰা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।